গুড মৰ্নিং ফ্ৰেণ্ডছ, ডিকে চাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে কি হ'ল, এয়া মই আমাৰ অকণমানকৈ আলু খেতি কৰিছিলোঁ আৰু কিবাকিবি অলপ খেতি কৰা হৈছিলে। এই খেতিখিনিত কাম কৰি আছিলোঁ, ভাবিলোঁ আপোনালোককো মই কি খেতি কৰিছোঁ অকণমান দেখাওঁ। তো আলু খেতি তেনেকৈ ধৰণে আলু যথেষ্ট ডাঙৰ হৈ গৈছে, কোমোৰা লেটহে হৈছে। আগতে এবাৰ মৰা হ'ল, কিন্তু এতিয়া অলপ যিহেতু আলুখিনি ডাঙৰ হৈ গৈছে, আলু গছখিনি ডাঙৰ হৈ গৈছে, গতিকে এনেকৈ কোৰটো মাৰি গ'লে মৰাটো একদম দেউতাই কৈ আছে, আমাৰ দেউতাটো খেতিয়ক, দেউতাই কৈছে যে কোৰখিনি মৰা লেট হৈছে, সোনকালে মাৰিব লাগিছিলে, লেট হৈছে বুলি কৈছে। আৰু এই এনেকৈ আলুখিনি ইমান বাঢ়ি যোৱাৰ পিছত ইয়াতে ইমান মানতে মানে আলু গুটিবিলাক লাগে। গতিকে অলপ যদি মাটি দি ঢাকি দিয়া নাযায় তেতিয়াহ'লে গুটিটো কম লাগিব, মানে আলু গুটিটো কম হ'ব। সেইকাৰণে এনেকৈ মাটি দি দিব লাগে। আৰু যদি আপোনালোকতো যিসকলে চাই আছে আলু খেতি কৰিছে চাগে কোনোবাই, তো আপোনালোকে যদি জানে কোৰমাৰটো হৈছে নে বাৰু, এনেকৈ ইটো পাৰৰ পৰা এইটো খলৰ পৰা ইটো খলৰ সেইখিনি এনেকৈ মাটিখিনি টানি আনিছোঁ। আৰু কেতিয়াবা আকৌ একেটা খলতে মানে বাওঁফাল সোঁফাল কৰি দিয়া হয়, মানে এইটো চিষ্টেমত দেখাই দিয়া এনেকৈ পেলাই এই চিষ্টেমটো দিয়ে কিছুমানে। গতিকে চিষ্টেমটো মোৰ একচুৱেলি হৈছে, কোনটো চিষ্টেমত দিলে বেছি ভাল সেই কথাটো কোনোবাই জানে যদি জনাবচোন। এনেকৈও দিব পাৰি, এনেকৈ মাজৰ পৰা এনেকৈ এইটো চিষ্টেমত দিব পাৰি। আৰু এইফালৰ পৰা আহি পেলাই এই বস্তুটো এনেকৈ টানিও দিব পাৰি, এইটো চিষ্টেমতো দিব পাৰি। সেই কোনটো চিষ্টেমত দিলে ভাল আচলতে সেই অভিজ্ঞ কোনোবা আছে যদি কমেণ্টত জনাবচোন। এই খেতি যেতিয়া কৰা হয় তাৰ আমেজটো সদায় বেলেগ, মানে গছপুলিবিলাক ইমান ধুনীয়াকৈ উঠি আহিছে। চাওকচোন আলু এইখিনি মানে পানীটো টাইম মতে দিব পাৰিছোঁ মই, ঘৰৰ ওচৰতে যিহেতু আছে পাইপেৰে পানী দিব পাৰোঁ, সেইকাৰণে চাগে গছবিলাক মোৰ মতে মানে ভাল হৈছে গছবিলাক দেই। এনেই দেখাত যথেষ্ট ধুনীয়া হৈছে। আলু কিমান হয় নাজানো। আৰু এই মাটিখিনি যোৱা বছৰ মানে আমাৰ নদীৰ কাষৰ জাজি নদীৰ কাষৰ মাটি মানে পেলাই লৈছিলোঁ। তো পেলাই লোৱাৰ কাৰণে অলপ বালিচহীয়া মাটি হয়, আলু খেতিৰ কাৰণে এইখিনি মাটি ভালেই হৈছে চাগে। সেইটো ভাবিয়ে আলুখিনি প্ৰথমতে আলুখিনি কৰি ল'লোঁ, আলুৰ পিছত বেলেগ খেতি কৰা হ'ব। আৰু এইফালে আহাচোন অকণমান দেখাই দিওঁ, মানে আমাৰ ছাবস্ক্ৰাইবাৰসকলক বা আমাৰ ৰাইজক অকণমান দেখাওঁ কি খেতি কৰা হৈছে। এইখিনি হ'ল এই দুলাইন এনেকৈ দীঘলীয়াকৈ এনেকৈ, এইখিনি হ'ল পিঁয়াজৰ খেতি। তাৰপিছতে পিঁয়াজ দুলাইন দিয়া আছে, বহুত বেছি নহয় আৰু লাইনকেইটা কিন্তু দীঘলীয়া। আৰু এইফালে দুটা দিয়া আছে নহৰু, আৰু নহৰুকেইটা এতিয়া পানী দিব হৈছে, গোবৰ চোবৰ দিয়া হ'ল। এই দুটা হ'ল নহৰু খল। আৰু এইখিনি আলু তেনেকৈ কোৰ মাৰিব হৈ আছে, এইখিনি কোৰ মৰা হোৱা নাই, অলপমান বাকী আছে। আৰু এইখিনি এনেকৈ কোৰ মাৰি যাব লাগিব। এই কোৰ মৰাখিনি টাইম যথেষ্ট হৈছে, ওখ হৈ গৈছে যে। আৰু স্কুলৰ পৰা আহি থাপ মাৰি কৰাহে, বা স্কুল টাইমৰ এতিয়া স্কুল যাবই হ'ল। আৰু এইকণ সময়তে যিকেইটা 1 ঘণ্টা 2 ঘণ্টা কাম কৰা হয়, আৰু উঠা যদি দেৰি হৈ যায় একো কামেই নহয়। গতিকে আপোনালোকে চাগে এনেকৈ কোনোবা ঘৰত খেতি কৰে। এইখিনি এইফালে কৰি বুলি পচাইছিলোঁ, লগতে লাই জাবৰি কৰিছোঁ। বাবৰি শাকবিলাক নহ'ল, মানে এইডোখৰ বেছি শুকান জেগাটো, সেইকাৰণে এইটো এনেকুৱা হ'ল। আৰু এইখিনি বৰ বেঙেনা ৰুইছিলোঁ কেইজোপামান, একদম কমকৈ আৰু ঘৰত খাবলৈ। তাৰপৰা এইফালে হ'ল এইকেইটা পুলি ৰোৱা আছে বগাবৰ কাৰণে। এইটো বগোৱা ফ্ৰেঞ্চ বিন হয়, এইটো বগোৱা। আৰু এইকেইটা হ'ল জলকীয়া পুলি, বিহ জলকীয়া পুলি, মানে ভোট জলকীয়া। এইটো লাইনত তেনেকৈ ভোট জলকীয়া পুলি ৰোৱা আছে। আৰু এইটো জাতিলাও পুলি ৰোৱা হৈছে, জাতিলাও এনেকৈ বগাবৰ কাৰণে। এইটো এটা ধুন্দুলি পুলিও আছে, এইটো ধুন্দুলি পুলি, ই বগাইছে বাৰু, ইয়াৰ অকণমান প্ৰতিফাল কৰিব লাগিব, এনেকৈ লগাই দিব লাগিব, এইটো ধুন্দুলি পুলি। তাৰপিছতে এইখিনিতে এটা নতুন বস্তু, এইখিনি হ'ল গোমধান। গোমধানখিনি ইয়াতে কৰা হৈছে। গোমধানৰ লগতে এনেকৈ মাজে মাজে আলু আছে। আৰু লগতে এইফালে এইজোপা কেৰেলা আছে, মানে মাটি কেৰেলা। এজোপা দুজোপা এনেকৈ এইটো খল কেৰেলা আছে, আৰু এইফালে এটা খল কেৰেলা আছে, মানে কেৰেলা দুইফালৰ পৰা এইটো খল কেৰেলা আছে। এইটো কেৰেলা খল এইখিনিলৈকে। এইজোপা কেৰেলা, এইজোপা আকৌ মহৰা গজা আছিলে, এইজোপা অকণমান ওখ আছিলে। মোক দেখাবি আকৌ, এইজোপা অকণমান ওখ আছিলে, এইজোপা মানে সেইকাৰণে অকণমান বেছি সোনকালে ডাঙৰ হৈছে। আৰু অলপ মানে গোবৰ চোবৰ দিয়া হৈছে এইবিলাকত দেই, গোবৰ পানী এইবিলাকে দিয়া আছে। এইখিনি হ'ল মানে সেনেকুৱা কথাটো। তাৰপিছতে এইখিনি হ'ল যিখিনি আমাৰ ৰংপুৰীয়া আলু, ঘৰুৱা আলু হয়। এই আলুবিলাকৰ হেৰিবিলাক গছবিলাক ক্ষীণ দেখিছে, এইখিনি ৰংপুৰীয়া আলু হয়, ঘৰুৱা আলু, যিটো আমাৰ ঘৰত কৰে। আৰু গুটি আলুবিলাক যে গোটাকৈও কেতিয়াবা ভাজিব পাৰি। মটৰ মাহটো সমান হয়, কিছুমান তাতকৈ ডাঙৰ হয়। আৰু এইটো আলু এটা কাৰণে ভাল, এইটো আলু ডায়েবেটিছ থকা মানুহে খাব পাৰে। আৰু এইফালে এইখিনি ফুলকবি পুলি ৰোৱা আছে, এইখিনি ফুলকবি আছে।
তাৰ পৰা এইখিনিও আলু কৰা আছে এইডোখৰ অলপ বেছি বালিচুহিয়া মাটি মানে এইখন বেছি বালি আছিলে এইখিনি মানে বালি দম আছিলে কংক্ৰিটৰ কাম কৰোঁতে বালি আছিলে সেইকাৰণে এইখিনি বোম্বাই আলু কেইখনমান দি দিলোঁ সেইখিনি আলু তাৰপিছত ইয়াতে আৰু এটা বস্তু কৰিছোঁ মানে মাটি তিয়হৰ পুলি দুটামান গজিছে এইটোহঁত এইবিলাক হ'ল মাটি তিয়হৰ পুলি মাটি তিয়হ গজিছে অলপ পানী দিব লাগিব এইটো মাটি তিয়হ মানে গোটেইকেইটা খেতি কৰিবলৈ চাইছোঁ আৰু বাকী এইখিনি হ'ল এইখিনি কালি ৰুইছোঁ এইখিনি বন্ধাকবি আৰু ফুলকবি বন্ধাকবি পুলি আৰু ফুলকবি পুলি আছে এইখিনি যিকেইটা ফুলকবি আছে এইকেইটা বজাৰৰ পৰা কিনি অনা পুলি কালি দেখিছোঁ শুকাই আছে মানে দেওবাৰে অনা কালি দিনটো থাকি পৰহি 2টা দিন থাকি গ'ল শুকাই গ'ল কালি ৰাতি আহি লৰালৈকে ৰুইছোঁ আৰু এই যে পুলিকেইটা এইকেইটা মানে গ্ৰীণ এক্সপ্ৰেছৰ পুলি কেইটামান মানে মই 10 গ্ৰাম মান আনিছিলোঁ নেকি 10 গ্ৰাম নহয় 2 গ্ৰাম আনিছিলোঁ মাত্ৰ 2 গ্ৰাম সেইখিনিতে লাই জাবৰখিনিৰ লগত পচাইছিলোঁ তাৰে কেইটামান পুলি ৰ'ল সেইকেইটা এনেকৈ ইয়াত ৰুই পেলাই অলপ ছাঁ দিয়া হৈছে মানে জেগাডোখৰ বহুত শুকান আৰু এইফালে চাওকচোন আপোনালোকে আজি আমি মালচিং পাৰিলোঁ মালচিং বুলি কয় এই যিটো হয় এইটো মানে প্ৰথমবাৰৰ বাবে আমাৰ ওচৰৰ ভাইটি বাবুলৰ লগত এইটো এইখিনি জলকীয়া খেতি কৰিবৰ কাৰণে উলিয়াইছোঁ সেইটো প্ৰায় এবিঘা নহয় 4 কঠামান মাটি হ'ব এবিঘাতকৈ জাষ্ট অকণমান কম আৰু এইখিনি মালচিংখিনি পৰা হ'ল ইয়াৰ পিছতে এইখিনি ইয়াতে ফুটা কৰি পেলাই ইয়াতে পুলি ৰোৱা হ'ব আজি পুলি ৰোৱা কথা আছে গতিকে এনেধৰণে মানে টাইমবিলাক পাছ হৈ যায় আৰু স্কুললৈ যোৱাৰ আগতে অকণমান টাইম পাওঁ আৰু স্কুলৰ পৰা আহি অকণমান টাইম পাওঁ গতিকে এইখিনিকে কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোককো দেখালোঁ আৰু আপোনালোকেও চাগে প্ৰত্যেকে ঘৰত মানে কিচেন গাৰ্ডেন নিচিনাকৈ হ'লেও আপোনালোকে খেতি কৰে গতিকে আপোনালোকৰ খেতিবিলাকো কেনেধৰণে কৰে কমেণ্টত জনাব আৰু ইয়াত মোটামুটি কেইবাটাও খেতি কৰা হৈছে গম ধান বোম্বাই আলু ঘৰুৱা আলু কেৰেলা তাৰপিছতে তিয়হ এইফালে পিঁয়াজ তাৰপৰা এইফালে নহৰু তাৰপৰা ৰঙালাও গুটি দিয়া আছে ৰঙালাও গুটি গজিছে তাৰপৰা ঘৰুৱা আলু বোম্বাই আলু বেঙেনা এইখিনি বেঙেনা পুলিও আছে ইয়াতো আছে বেঙেনা পুলি কেইটামান আৰু ইয়াৰ মাজে মানে হেৰি দিয়া আছে ৰঙালাও গুটি দিয়া আছিলে ৰঙালাও গুটি ক'ৰবাত গজিছে সেইখিনি নাই গজা এইখিনি দুটামান গজিছে এইখিনি ৰঙালাও পুলি দুটামান গজিছে এইখিনি ৰঙালাওকেইটা গজিলে বাৰু আমাৰ সিফালৰকেইটা নাই গজা এইখিনি পানী দিব লাগিব এইখিনি ৰঙালাওকেইটা গজিছে এইখিনি যথেষ্ট ডাঙৰ হ'ল মানে এইডোখৰ এতিয়া এই আলু গছখিনি মানে মোৰ আঁঠুৰ ওচৰত পাইছেগৈ মানে যথেষ্ট দীঘল হৈছে গছখিনি ধুনীয়া হৈছে গছখিনি ওচৰৰ পৰা দেখি নহয় এইবিলাকত আকৌ আৰু মাটি দিব লাগিব নেকি চাগে আৰু মাটিটো বিশেষ নাই কিন্তু আৰু চাহটো বৰ বেছিও নাছিলে মাটি আকৌ দিব লাগিব নি বাবা ইয়াত এইখিনি আলু মানে এইটো আলুটো ইয়াৰ মানে প্ৰায় এবেগতকৈ ওপৰৰ মাটি দিয়া হ'ল সমান জেগাৰ পৰা তো ইয়াৰ তলতে আলুবিলাক চাগে হ'ব তো এইখিনি আপোনালোকক খেতিখিনি মই যিখিনি কৰিছোঁ এইখিনি দেখালোঁ কমকৈ কৰিছোঁ গতিকে আপোনালোকৰ কিচেন গাৰ্ডেনত আপোনালোকে কেনেধৰণে কাম কৰে সেইটো জনাব আৰু ভিতৰৰ ফালে এডোখৰ মাটি উলিয়াইছিলোঁ তাতো পালেং চালেং কিবা কিবি গজি আছে অলপ দেখাই দিওঁ ছাগলী এফালে দেখা সেইটো খাচী ইয়াকে বিহুতহে তাক হেৰি কৰিবলৈ এইখিনি ধনিয়া আছে আৰু এইফালে দেখাচোন এইখিনি এফালে ধনিয়া এইখিনি গাজৰখিনি গজিছে তাৰপৰা এইখিনি গাজৰ আৰু এইফালে এয়া পালেংখিনি খাব পৰা হৈছে ন ডাঙৰ হৈছে আৰু পানী দিয়া নাই কেইদিনমান এইখিনি পালেং আৰু ইয়াতে এইটো হ'ল এইটো লফা দেখিছে ন লফা শাক আৰু লফা লগতে এইখিনি চুকাটো অকণমান এইটো শাক আপোনালোকে চিনি পাইছেনে বাৰু এইটো অকণমান টেঙি হয় চুকা শাকটো মানে এনেকৈ অকণমান যদি এনেকৈ খাই দিয়া হয় অকণমান টেঙি খাই দিয়া থেংক ইউ তাৰপৰা এইখিনি হৈছে এইখিনি এটা নতুন বস্তু হেৰি কৰিছিলোঁ এইখিনি বিটৰ গুটি পচাইছিলোঁ আৰু বিটটো এনেকৈ কৰে বুলি পিছতহে গম পাইছোঁ তো এই পুলিখিনি এতিয়া মই সেই তাতে ৰুব লাগিব যিখিনি মানে খালী আছে তাত ৰুব লাগিব বাকী সেইখিনিও ধুনীয়া তাৰপৰা ইয়াতে ঘৰুৱা বেঙেনা কেইটামান ৰুইছিলোঁ ঘৰুৱা বেঙেনাকেইটা এনেকৈ হৈছে আৰু অলপ লাহে ডাঙৰ হ'ব এই ঘৰুৱা বেঙেনাখিনি মানে বাৰিষা টাইমত খাবলৈ সুবিধা হ'ব তো এনেধৰণে আজৰি টাইমত খেতিখিনি কৰি আছোঁ সৰু সুৰাকৈ ঘৰত খাবৰ কাৰণে চিম্পলি মানে কিচেন গাৰ্ডেন বুলি ধৰক আৰু
তো সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে আৰু অনুৰোধ থাকিলে আপোনালোকে যদি ডিকে চাফ চেনেলটো বা দীপাকৰ হাজৰিকাৰ যিটো পেজ আছে ফেচবুকত পেজটো যদি ফ'ল' কৰা নাই ডিকে চাফ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ডিকে চাফ পৰিয়ালৰ এজন সদস্য হিচাপে সহায় সহযোগৰ লগতে আপোনালোকৰ দিহা পৰামৰ্শ দি যাব থেংক ইউ মোৰ কেমেৰা পাৰ্চন আছিলে আমাৰ দেহা থেংক ইউ পাৰিছে ন মধুৰি এতিয়া লাগে জানো চাওঁ বা মধুৰি ধুনীয়া তোমালোকে খোৱা এতিয়া বহুত মিঠা হয় মধুৰিটো